নমস্কাৰ বন্ধুসকল। আজিৰ ৰাইচ মিলটো বৰ ইম্পৰ্টেণ্ট টপিক হয়। একচুৱেলি আমি যদি ৰাইচ মিল এটা বিজনেছ আৰম্ভ কৰিব বিচাৰোঁ, কোনটো মেচিন ভাল আৰু মেচিনৰ ফিউচাৰ কি? মই বহুত মেচিন দিছোঁ, প্ৰব্লেমো পাইছোঁ, ভুলো হৈছে, তাৰ পৰা শিকিছোঁ, অবজেকশ্যনো পাইছোঁ কাষ্টমাৰ, তাৰ পৰাও শিকিছোঁ, যোনটো সঁচা আৰু। আজিৰ ভিডিঅ'টোত মই দেখুৱাম অসমত কম দামতে মানে পোৱা এটা পাৱাৰফুল ৰাইচ মিল কেনেকৈ হয়। এতিয়া 16,000 টকাত আপুনি ছিংগুল ফেজ ৰাইচ মিল পাব। এইটো ঘণ্টাত 150 পৰা 200 মোন হ'ব। এইটো 16,000 টকাতে আমি দি দিম। এইটো ঘৰুৱা হেৰিৰ কাৰণে, ঠিক ডাঙৰ বিজনেছৰ কাৰণে নহয় আৰু হোম ডেলিভাৰী দিম। এতিয়া আমি এটা নেটৱৰ্ক চিষ্টেম বনাইছোঁ। অল অসমতে আমি যাতে প্ৰতিটো গাঁৱত, প্ৰতিটো ঘৰত কৰিছোঁ, ছাৰ্ভিচিংটো ফাষ্ট কৰিছোঁ। আমি এতিয়া দুটা পদ্ধতি কৰিছোঁ। প্ৰথম কথা হৈছে কি, আমি গুৱাহাটীতে যদি ৰাইচ মিল ফিটিং কৰি দিব পাৰোঁ, যদি কাষ্টমাৰে লয় সেইটোও কৰিব পাৰোঁ, বা ঘৰত মেকানিক গৈ ফিটিং কৰিব পাৰে, কৰি দিব, সেইটোও আমি হেৰি কৰিছোঁ, ছিষ্টেম আপডেট কৰিছোঁ। লগতে ভেৰি পাৱাৰফুল হেৰি হৈছে যিকোনো পাৰ্টছ আমি ISBT হওক বা যিকোনো গাড়ীত আমি একদম গাড়ী ব্যৱস্থা কৰি আমি পঠাম। এইটো হৈছে আমাৰ গুৱাহাটীৰ পৰা চবচে সহজ কাম, অল অসমত, অল নৰ্থ ইষ্টত। এই মেচিনটো, ৰাইচ মিল মেচিনটো বিশেষকৈ অসমৰ কৃষকসকল আৰু স্মল বিজনেছ অনাৰসকলৰ বাবে খুব ভাল মানে। মেচিনটোৱে হেভি ডিউটি বডি আৰু লগতে লং টাইম ৰানিং চিষ্টেম সহ আছে। ই ধান বাকলি গুচাই ক্লিন চাউল তৈয়াৰ কৰি দিয়ে, ঠিক আছে। আৰু এই মেচিনটো গ্ৰাইণ্ডাৰ আছে, গ্ৰাইণ্ডাৰ দি মানে ধুনীয়া কৰি গ্ৰাইণ্ড হৈ আহিব। গৰু, ছাগলী, গাহৰি খোৱাৰ কাৰণে কোনো প্ৰব্লেম নাই, ঠিক আছে। এতিয়া কেইবাটাও মেচিন তাতে মই দেখাইছোঁ এই ভিডিঅ'টোত। এতিয়া প্ৰথম 6N2000 সেইটো মেচিনৰ বিষয়েও তাতে মই উল্লেখ কৰিছোঁ। আৰু 6N85 Pro এডভান্স মডেল যোনটো আছে, এইটো প্ৰেক্টিকেল য'ত আমি ঘৰে ঘৰে গৈ ফিটিং কৰিছোঁ, তাৰো ভিডিঅ' দিছোঁ। এতিয়া স্পেচিয়েল ফিউচাৰ চাওক এই মেচিনকেইটাৰ। প্ৰতি ঘণ্টাত 600 পৰা 700 কেজি হয়, কিন্তু ইঞ্জিনত কম হয়। মটৰত হ'লেতো বেষ্ট, ইঞ্জিনত কিন্তু কম হ'ব। কম ডিজেল খৰচ, প্ৰথমটো অলপ ডিজেলৰ খৰচটো হ'ব, মানে কিয় ছাৰ্ভিচিং কৰোঁতে বা এইখিনি গোটেই বস্তু প্ৰপাৰ ছিষ্টেম কৰোঁতে প্ৰথমে এসপ্তাহ 10 দিনটো তেল বেছি খাব। ৰাইচ আৰু হাঁচ মানে কি কয়, তুঁহগুৰি, দুইটা আউটপুট গাহৰি আৰু পশু খাদ্যৰ কাৰণে যথেষ্ট উপযোগী, বনাব পাৰিব। কমাৰ্চিয়েল ইউজৰ বাবে উপযোগী আৰু ইজি মেইনটেনেঞ্চ চিষ্টেম, ভেৰি ইজি চিষ্টেম। য'ত আগত 50 লাখ 60 লাখ টকা মানে 1000 কিলো পাৰ আৱাৰ্ছ মানে প্ৰডাকশ্যন কৰিবলৈ লাগিছিলে, এতিয়া 2.5 লাখ 3 লাখতে হৈ যায়। আৰু বহুত মডেল আহি আছে, নতুন নতুন টেকন'লজি আমি অসমত প্ৰথম ডেভেলপ কৰি আছোঁ। আৰু তাতকৈ ডাঙৰ সুবিধা হৈছে যে আপুনি এতিয়া ডাউন পে'মেণ্ট দিও আমি ব্যৱস্থা মানে কৰিম। 1 লাখ টকা আমি লোনৰ ব্যৱস্থা, মাইক্ৰ' ফাইনেন্স ব্যৱস্থা কৰিম 1 ঘণ্টাতে, মানে সেইটো আমি চিষ্টেম কৰি আছোঁ।